এইটো এটা পিকচাৰ নহয়, এইটো আমাৰ ইণ্ডিয়াৰ এজেণ্টসকলে যি অপাৰেশ্যনত যায়, সেই অপাৰেশ্যনত যায় টৰ্চাৰ হোৱা এটা দৃশ্য, আৰু এইটো ৰিয়েলিষ্টিক, মানে সহ্য কৰিব নোৱাৰে। যদি আপোনালোকে ধুৰন্ধৰ মুভিখন চাইছে তেতিয়াহ'লে গম পাব এইটো চিন ক'ৰ পৰা আনিছোঁ আৰু কি হয়। চ' একদম ভাবিব নোৱাৰা কথা। চ' ৰিয়েল লাইফতো আমাৰ যি এজেণ্টসমূহে এনেকৈ টৰ্চাৰ খাই, অত্যাচাৰ খাই দেশৰ হৈ প্ৰাণ দি আছে। হয়তো আমি তাৰে বহুতৰ নামেই নাজানো। মানে ধুৰন্ধৰ মুভি চাই মাথা হিলি গৈছে পূৰা। ত' আপোনালোকে যদি চাইছে গম পাব যে ধুৰন্ধৰ মুভিত আমাৰ এজেণ্টসকলে কিমান কি অত্যাচাৰ সহ্য কৰিবলগীয়া হয়। আৰু এই পাকিস্তানক মানে চিনেমা চাই মানে পূৰা তেজ পূৰা জুই হৈ আছে। মানে পাকিস্তানক মানে কি, যদি পাওঁ ন কাৰোবাক, যদি চোৱা নাই চাব পাৰে ধুৰন্ধৰ মুভিখন।